আপোনাৰ মোৰ আমাৰ সকলোৰে এটা ভাল গুণ আছে, সেইটো হ'ল আমি সকলোতকৈ আমি নিজকে শ্ৰেষ্ঠ সৰ্বশ্ৰেষ্ঠ বুলি ভাবোঁ আৰু সকলো ভাল গুণৰ আমি অধিকাৰী বুলি ভাবোঁ আৰু আনক আমি ভাবোঁ যে তেওঁলোক নিম্ন পৰ্যায়ৰ, তেওঁলোকৰ কোনো গুণেই নাই, যিমান বেয়া গুণ আছে তেওঁলোকৰ তাত আছে। আমি নিশ্চয় এনেদৰে আমি ভাবোঁ। নমস্কাৰ, মই প্ৰদীপ। আজি মই আপোনালোকক এজনী বিধৱাৰ কাহিনী এটা ক'বলৈ ওলাইছোঁ। এদিনাখন এখন গাঁৱত সভা পতা হ'ল, মিটিং পতা হ'ল যে সেই বিধৱাগৰাকী নষ্ট চৰিত্ৰৰ, অৰ্থাৎ বহুতে তেওঁক বেশ্যা বুলি কয়। এই ক্ষেত্ৰত তেওঁক গাঁৱৰ পৰা উলিয়াই দিয়াৰ বাবে এখন সভা পতা হ'ল, গাঁৱত এখন মিটিং পতা হ'ল। সেই মিটিঙত বিভিন্ন পৰ্যায়ৰ বিভিন্ন ধৰণৰ মানুহ উপস্থিত হ'ল। সকলোৰে মাত্ৰ এটাই মতামত যে এই বিধৱা কুলক্ষণীজনীক, বেয়া চৰিত্ৰৰ মানুহজনীক গাঁৱৰ পৰা উলিয়াই দিব লাগে আৰু ঘৰ জ্বলাই দিব লাগে। সকলোৱে একমত দিলে, কিন্তু তাত পিছফালে বহি এজন বৃদ্ধ মানুহ ৰৈ আছিল। তেওঁক সভাত কোনেও বিশেষ গুৰুত্ব দিয়া নাছিল। যেতিয়া সকলোৱে এটাই কথা ক'লে যে সেই বিধৱা বেয়া চৰিত্ৰৰ মানুহগৰাকীক গাঁৱৰ পৰা খেদি উলিয়াই দিব লাগে আৰু তেওঁৰ ঘৰটো জ্বলাই দিব লাগে, নহ'লে গাঁওখন বেয়া হৈ যাব। তেতিয়া সেই বৃদ্ধগৰাকীয়ে ক'লে, ৰ'ব, মই আপোনালোকক এটা কথা সুধিব খোজোঁ, মোক যদি কোৱাৰ অনুমতি দিয়ে। এই বুলি কোৱাৰ লগে লগে বহুতে অনুমতি দিব খোজা নাছিল, যদিও সভাখনত যিজন মুখিয়াল আছিল তেওঁ ক'লে, ঠিক আছে, আমাৰ যিটো সিদ্ধান্ত হৈছে, তথাপিও আপুনি কিবা ক'ব খুজিছে ক'ব পাৰে। তেতিয়া সেই বৃদ্ধগৰাকীয়ে সমাজৰ মাজলৈ আহি ক'লে, হয়, এই বিধৱাগৰাকী নষ্ট চৰিত্ৰৰ, বেয়া চৰিত্ৰৰ। এই বিধৱাগৰাকীক গাঁৱৰ পৰা আপোনালোকে উলিয়াই দিব বিচাৰিছে। ইয়াত মোৰ ক'বলগীয়া একো নাই, আপোনালোকৰ মততে মোৰো মত। এনেকৈ এই বিধৱাগৰাকী গাঁওখনত থাকিলে আমাৰ গাঁওখন বেয়া হৈ যাব। কিন্তু মই এটা কথা ক'ব খোজোঁ যে আপোনালোকে সকলোৱে এখন হাত তুলি দিয়কচোন। তেতিয়া সকলোৱে ভাবিলে কি কৈছে এতিয়া। তেতিয়া ক'লে, নহয়, আপোনালোকে এখন হাত তুলি দিয়ক, মই এটা পৰীক্ষা কৰিব খোজোঁ। তেতিয়া বেছি অংশই এখন হাত তুলি দিলে আৰু ক'লে, এখন হাতেৰে আপোনালোকে চাপৰি বজাওক। কিন্তু কোনেও এখন হাতেৰে চাপৰি বজাব পৰা নাই। তেতিয়া সেই বৃদ্ধ মানুহজনে ক'লে, সেই বিধৱাগৰাকী নষ্ট চৰিত্ৰ হৈছে কিয়? আমাৰ গাঁৱৰে, আমাৰ সমাজৰে কিছু পুৰুষে সেই বিধৱাগৰাকীৰ চৰিত্ৰ নষ্ট কৰিছে, যাৰ ফলত তেওঁক আমি নষ্ট চৰিত্ৰ বুলি ক'বলৈ ওলাইছোঁ। গতিকে এখন হাতেৰে যিদৰে তালি নাবাজে, দুখন হাত লগালে তালি বাজিব। গতিকে মানুহ এজনৰ, মহিলা এগৰাকীৰ চৰিত্ৰ বেয়া হ'বলৈ হ'লে তাত পুৰুষৰ হাত থাকিবই লাগিব। পুৰুষ অবিহনে মহিলা এগৰাকী কেতিয়াও নষ্ট চৰিত্ৰ হ'ব নোৱাৰে। গতিকে আজিৰ এই সমাজে, আজিৰ এই সভাখনে সেই নষ্ট চৰিত্ৰ বুলি কোৱা সেই মহিলাগৰাকীয়ে যিসকল পুৰুষে নষ্ট কৰিছে তেওঁলোকক প্ৰথমে বিচাৰি উলিওৱাৰ প্ৰয়োজন আছে। এই বুলি কোৱাৰ লগে লগে সভাত থকা সকলোৱে নিতাল মাৰি থাকিল আৰু তাৰ কিছু মুখীয়াৰ মানুহে লাহে লাহে সভা ত্যাগ কৰি যাবলৈ ধৰিলে। শেষত সিদ্ধান্ত হ'ল, আচলতে মহিলাগৰাকীৰ কোনো দোষ নাই, গাঁওখনৰে কিছু পুৰুষৰ কাৰণে তাই নষ্ট চৰিত্ৰৰ হ'ল। এই যে সভাখন, এই সভাখনৰ পৰা আমি এটা কথাই জানিলোঁ, আমি যিকোনো কাম এটাত দোষাৰোপ কৰাৰ আগতে আমি ভাবি চাব লাগিব সেই কামটোত আমিও কিবা বিশেষ ধৰণে জড়িত হৈ আছোঁ নে নাই। গতিকে চাওক, যিকোনো কাম এটা কৰিবলৈ হ'লে আমি প্ৰথমে নিজক, আমি সেই মানুহজনৰ বা সেই ব্যক্তিজনৰ ঠাইত নিজে এবাৰ থিয় দি চোৱাৰ প্ৰয়োজন আছে। আনক আমি দোষী বুলি কোৱাৰ আগতে সেই মানুহজনে কিয় দোষ কৰিব লগা হ'ল, কি কাৰণত দোষী হ'ল, সেই ঠাইত থিয় দি আমি এবাৰ হ'লেও যদি আমি চিন্তা কৰোঁ, তেতিয়া আমি সঁচা কথাটো ওলাই পৰিব। যিদৰে ইংৰাজীত লিখা নটো যদি মই নিজে ন বুলি ভাবোঁ, সেইফালত থকা মানুহজনে সেইটো 6 বুলি ভাবিব। গতিকে আমি আনক দোষাৰোপ কৰাটো বাদ দি আমি নিজে কি, এইটো আমি আজিৰ পৰাই যদি আমি নিজে চাবলৈ, নিজৰ ভিতৰত সোমাই চাবলৈ চেষ্টা কৰোঁ, তেতিয়াহ'লে আমাৰ সমাজ ব্যৱস্থা কেনেকুৱা হ'ব আপোনালোকে এবাৰ ভাবি চাওক। আজিলৈ এৰিলোঁ, পুনৰ আপোনালোকক লগ পাম যদিহে
মোৰ এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখে। ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব। পুনৰ আপোনালোক সকলোকে নমস্কাৰ।